নমস্কাৰ বন্ধুসকল, মই ৰন্তু গগৈ আপোনালোকক আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো যেতিয়া গৰম ছিজন হৈছে, গৰম ছিজনত আমাৰ খেতিৰ কাৰণে ধৰক কি খেতি কৰিলে আমাৰ ভাল হ'ব। বিশেষকৈ আগষ্ট মাহ, জুলাই মাহ, আগষ্ট মাহ, ছেপ্টেম্বৰ মাহত আমি কি খেতি কৰিলে আমি ধৰক পিছতীয়াকৈ আমি ধৰক বজাৰত উলিয়াব পাৰিম বা আমি পিছতীয়াকৈ খাবলৈ পাৰিম। তাকে মই আপোনালোকক এই ভিডিঅ'টি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই এতিয়া বৰ্তমান পিছতীয়াকৈ খেতি কৰিছোঁ। আপোনালোকে এইফালে চাব পাৰিব। আগষ্ট মাহত মই লগাইছোঁ। এইবিলাক দাংবডি হৈছে, দেখিছে আপোনালোকে। দাংবডি, এইবিলাক বেঙেনা হৈছে। বেঙেনা মাজে মাজে মই দাংবডি লগাই দিছোঁ। এইফালে আপোনালোকে চাওক, এইবিলাক দাংবডি। ইয়াৰ বয়স প্ৰায় 20 দিন বা 22 দিনমান হৈছে। মই তাৰিখটো মনত থ'বলৈ নহ'ল। এইবিলাক আৰু প্ৰায় 30 দিন, 35 দিন বা 40 দিনৰ ভিতৰত ইয়াৰ ফুল আহিবলৈ আৰম্ভ কৰিব। আপোনালোকে এইফালে চাব কিমান সুন্দৰ হৈছে। এই আগষ্ট আৰু ছেপ্টেম্বৰ মাহত বহুত ভাল হয়। বৰষুণটো কমি যায় যেতিয়া আমি খেতি কৰিবলৈ আৰম্ভ কৰিব পাৰি। তো আমাৰ এইবিলাক মাটি চাওক, আপোনালোকে মাটিখিনি চাওক। এইবিলাক মাটি বহুত হাৰ্ড হয়। এইবিলাক এতিয়া বৰ্তমান আমাৰ হেৰি হোৱাকৈ নাই। ইয়াত বৰষুণ পালে বহুত টান হৈ যায়। কোমল হোৱাৰ পিছত আকৌ টান হৈ যায় বহুত। সেইকাৰণে ইয়াত আমি কবি খেতি কৰিবলৈ বহুত জটিল হয় এই বৰ্তমান সময়ত, আগষ্ট মাহত। কিন্তু আগতীয়াকৈ কবি খেতি কৰিব পাৰিলে ভাল। কিন্তু মই ভাবিলোঁ যে কবি খেতি এতিয়া বৰ্তমান নকৰোঁ, অলপ দিনৰ পিছত কৰিম। সেইবাবে মই এইখিনি আগতীয়াকৈ দাংবডি দিলোঁ। অলপ ৰ'দ পাইছিলে যেতিয়া, মাটিডোখৰ ওখ আছিলে, আৰু মই পিছতীয়াকৈ দিছোঁ। আপোনালোকে চাওক, ইয়াৰ বেছি দিন হোৱা নাই, 8 দিন বা 7 দিন তেনেকুৱা ভিতৰতে হৈছে। এইখিনি আপোনালোকে দেখিছে। এইফালে আপোনালোকে চাওক এইবিলাক। আৰু ধৰক যেনেকৈ অক্টোবৰ, ছেপ্টেম্বৰ, অক্টোবৰ ইয়াত ধুনীয়া সেই সময়ত ফুল আহিবলৈ আৰম্ভ কৰিব। ফুল অহাৰ লগে লগে বেছি দিন নালাগে দাংবডি ডাঙৰ হ'বৰ কাৰণে। এইবিলাক আপোনালোকে চাওক, আগতীয়াকৈ লগাইছোঁ। আৰু এইফালে মই পিছতীয়াকৈ মাটিখিনি জেকি আছিলে, পানী জেক আছিলে, সেইবাবে মই পিছতীয়াকৈ দিছিলোঁ। বহুত সুন্দৰ হৈছে। সেইকাৰণে ইয়াত মানে কবিৰ কাৰণে উপযুক্ত নহয় দেখি মই প্ৰথমে যোৱা বছৰ বহুত দিন এনেই মাটিডোখৰ পেলাবলগীয়া হ'ল। কবি দিম বুলি কয়, কিন্তু কবি দিবলৈ কি হ'ল, মাটিটো জেক হৈ থাকিলে আৰু ভালকৈ হাল বাব নোৱাৰি। সেইবাবে মই বোলো এবাৰ দাংবডি খেতিত সিমান হাল বাবৰ দৰকাৰ নাই, কোৰ মাৰিবৰ প্ৰয়োজন নাই। অলপ কষ্ট কৰিলে বহুত সুন্দৰকৈ দাংবডি ওলাই যাব। এইফালে আপোনালোকে চাওক, এইফালে এনেকৈ দিয়া হৈছে। ইয়াক ধৰক আৰু 55 দিন বা ধৰক কাতি আঘোণ মাহলৈকে ধুনীয়াকৈ ইয়াৰ হাৰ্ভেষ্টিং কৰিব পৰা যাব। আপোনালোকে এই সময়টো যদি এনেকুৱা মাটি আছে তেনেহ'লে কৰিবলৈ বহুত ভাল হ'ব। আগষ্ট মাহত আগতীয়াকৈ কৰিলেও ধৰক এতিয়া আকৌ পিছতীয়াকৈ দাংবডি খেতি কৰিব পাৰি। যেতিয়ালৈকে ফ্ৰেঞ্চবিন বজাৰত নাহে তেতিয়ালৈকে আমাৰ দাংবডি চলিয়ে থাকিব। সেইবাবে আপোনালোকে সময় যেনেকৈ হয় তেনেকৈ আপোনালোকে এই দাংবডি খেতিটো কৰিবলৈ আগবাঢ়িব। আৰু ইয়াৰ বেমাৰ ইমান নালাগে বেলেগ খেতিৰ দৰে। বেঙেনাত বহুত বেমাৰ লাগে, বহুত পোকে আক্ৰমণ কৰে। সেইবাবে দাংবডি খেতিটো বহুত সহজ আৰু সৰল হয়।